নমস্কাৰ বন্ধু-বান্ধৱীসকল। জীৱনত এনেকুৱা সময় আহে যেতিয়া সকলো শেষ হৈ যোৱা যেন লাগে। নিজৰ মানুহে বুজি নাপায়, কষ্টবোৰ কাকো ক'ব নোৱাৰি আৰু হৃদয়ৰ ভিতৰত জমা হয় এক গভীৰ বিষাদ। হয়তো আপুনিও এতিয়া এনে এটা সময়ৰ মাজেৰে গৈ আছে। হয়তো আপোনাৰ সপোন ভাঙি গৈছে, হয়তো কোনো প্ৰিয় মানুহে আপোনাক এৰি গৈছে, বা হয়তো বহু চেষ্টা কৰাৰ পিছতো সফলতা পোৱা নাই। কিন্তু আজিৰ এই ভিডিঅ'টোৱে আপোনাক সকলোখিনি বুজাই দিব। শেষলৈকে চাব এই ভিডিঅ'টো, কাৰণ আজিৰ এই 5টা কথাই আপোনাৰ মনলৈ নতুন শক্তি, নতুন আশা আৰু নতুন সাহস কঢ়িয়াই আনিব পাৰে। প্ৰথমতেই, দুখ স্থায়ী নহয়। এই কথাষাৰ মনত ৰাখিব। পৃথিৱীত একোৱেই স্থায়ী নহয়। দিনৰ পিছত ৰাতি আহে, ৰাতিৰ পিছত পুনৰ পোহৰ আহে। আপোনাৰ জীৱনৰ এই কঠিন সময়টো স্থায়ী নহয়। আজিৰ কষ্ট, আজিৰ কান্দোন, আজিৰ ব্যৰ্থতা এদিন ইতিহাস হৈ যাব। ভাবকচোন, 5 বছৰৰ আগতে আপোনাৰ যিবোৰ সমস্যাই ৰাতি টোপনি নোহোৱা কৰিছিল, সেইবোৰৰ কিমানখিনিয়ে আজি আপোনাক কষ্ট দিয়ে? এটাইও নহয়, নহয়নে? কাৰণ সময়ে সকলো সলনি কৰে। সেয়েহে আজিৰ সমস্যাক চিৰদিনৰ সত্য বুলি নাভাবিব। মনত ৰাখিব, এই সময়টো পাৰ হৈ যাব। সেইবোৰৰ কিমান আজিও আপোনাক কষ্ট দিয়ে? প্ৰায় এটাও নহয়, কাৰণ সময়ে সকলোখিনি সলনি কৰে। সময়ৰ লগত সকলো সলনি হয়, সেয়েহে কষ্ট নাপাব। আজিৰ সমস্যাক চিৰদিনৰ সত্য বুলি নাভাবিব। মনত ৰাখিব, এই সময়টো পাৰ হৈ যাব। দ্বিতীয়তে, ভাঙি নপৰা। মানুহ কেতিয়াও শক্তিশালী নহয়। জীৱনত কষ্ট নাপালে মানুহ শক্তিশালী হ'ব নোৱাৰে। এজোপা গছ যেতিয়া ধুমুহাৰ সন্মুখীন হয়, তেতিয়াই তাৰ শিপা অধিক মজবুত হয়। ঠিক তেনেকৈ জীৱনৰ ধুমুহাবোৰে আপোনাক শক্তিশালী কৰি তুলিছে। সেয়েহে জীৱনত যিমানেই দুবিধা আহে, সিমানেই আপুনি শক্তিৱান হৈ উঠে। হয়তো এতিয়া আপুনি বুজি পোৱা নাই, কিন্তু এই কষ্টই আপোনাক এনেকুৱা শিক্ষা দিছে যিটো কোনো বিদ্যালয়ে দিব নোৱাৰে। সফল মানুহৰ জীৱনী পঢ়ক। তেওঁলোকৰ সফলতাৰ আগত আছিল ব্যৰ্থতা, অপমান, কান্দোন আৰু দুখ। কিন্তু তেওঁলোকে ৰৈ নাথাকিল। তেওঁলোকে কষ্টক শক্তিত পৰিণত কৰিলে। তৃতীয়টো হ'ল নিজৰ লগত আনৰ তুলনা নকৰিব। আজিৰ সামাজিক মাধ্যমত আনৰ সুখ দেখি বহু মানুহে নিজৰ জীৱনক ব্যৰ্থ বুলি ভাবে, কিন্তু আপুনি দেখা ছবিখন সম্পূৰ্ণ সত্য নহয়। হয়তো যিজন মানুহক আপুনি সুখী ভাবিছে, তেওঁ ভিতৰত গভীৰ দুখ লৈ আছে। প্ৰত্যেক মানুহৰ জীৱনত অদৃশ্য যুদ্ধ থাকে। সেয়েহে নিজৰ যাত্ৰাক আনৰ লগত তুলনা নকৰিব। ভগৱানে সকলোকে বেলেগ পথ দিছে। কাৰোবাৰ সফলতা 20 বছৰ বয়সত আহে, কাৰোবাৰ 40 বছৰ বয়সত। গুৰুত্বপূৰ্ণ কথাটো হৈছে আপুনি ৰৈ নাযাব। চতুৰ্থতে, নিজৰ ওপৰত বিশ্বাস ৰাখক। পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে আত্মবিশ্বাস। যেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস হেৰুৱায়, তেতিয়া পৃথিৱীৰ কোনো মানুহে আপোনাক আগবঢ়াব নোৱাৰে। কিন্তু যেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে, তেতিয়া অসম্ভৱ কথাও সম্ভৱ হৈ উঠে। মনত ৰাখিব, আপুনি আগতেও বহু সমস্যাৰ সন্মুখীন হৈছে। আপুনি আগতেও বহু কষ্ট পাৰ কৰিছে। তাৰ মানে আপুনি শক্তিশালী। আপোনাৰ ভিতৰত সেই শক্তি এতিয়াও আছে, মাত্ৰ সেই শক্তিক পুনৰ জগাই তুলিব লাগিব। প্ৰতিদিন আইনাৰ আগত থিয় হৈ কওক, মই পাৰিম, মই হাৰ নামানো, মই হাৰ মনা বিধৰ মানুহ নহয়, মই পুনৰ আৰম্ভ কৰিম। এইখিনি কথা সদায় ক'ব। পঞ্চমটো হ'ল, ভগৱানৰ পৰিকল্পনা আপোনাৰ কল্পনাতকৈ ডাঙৰ। কেতিয়াবা আমি ভাবোঁ, ভগৱানে মোৰ লগত এইটো কিয় কৰিলে? কিন্তু বহু সময়ত ভগৱানে আপোনাক যিটো দিছে তাৰ বাবে নহয়, যিটো আপোনাৰ বাবে উপযুক্ত নহয়, সেইটো আঁতৰাই দিয়ে। এখন দুৱাৰ বন্ধ হ'লে আমি কান্দোঁ, কিন্তু ভগৱানে হয়তো আমাৰ বাবে 10খন নতুন দুৱাৰ খুলি ৰাখিছে। সমস্যা হৈছে আমি বন্ধ দুৱাৰখনলৈ চাই থাকোঁ। সেয়েহে বিশ্বাস ৰাখক, যি হৈছে হয়তো আপোনাৰ ভালৰ বাবেই হৈছে, আৰু যি আহিব সেয়া হয়তো আপোনাৰ কল্পনাতকৈও ভাল হ'ব। যদি আপুনি এই মুহূৰ্তত খুব দুখত আছে, তেন্তে এই কথাটো মনত ৰাখিব, আপুনি অকলে নহয়। হাজাৰ হাজাৰ মানুহে আজিও নিজৰ জীৱনৰ যুদ্ধ কৰি আছে। কিন্তু যিজনে হাৰ নামানে, শেষত জয় তেওঁৰেই হয়।
সেয়েহে আজি কান্দিব পাৰে, আজি বিশ্ৰাম ল'ব পাৰে, কিন্তু কাইলৈ পুনৰ উঠিব লাগিব, পুনৰ চেষ্টা কৰিব লাগিব, কাৰণ আপোনাৰ কাহিনী এতিয়াও শেষ হোৱা নাই। আহক আজিৰ 5টা কথা পুনৰ মনত ৰাখোঁ। প্ৰথম, দুখ স্থায়ী নহয়। দ্বিতীয়, কষ্টই মানুহক শক্তিশালী কৰে। তৃতীয়, আনৰ লগত তুলনা নকৰিব। চতুৰ্থ, নিজৰ ওপৰত বিশ্বাস ৰাখক। আৰু পঞ্চমটো হ'ল ভগৱানৰ পৰিকল্পনাত বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত যদি আপোনাৰ মন স্পৰ্শ কৰিছে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু পল্লু মটিভেশ্যনেল চেনেলটো ছাবস্ক্ৰাইব কৰক। মনত ৰাখিব, দুখৰ ৰাতি যিমানেই দীঘল নহওক কিয় পোহৰ আহিবই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।